চাইল্ড মেৰিজ হওক, চাইল্ড লেবাৰ হওক, বিভিন্ন চাইল্ড এবিউজ হওক, সমাজখনত আজিলৈকে কিন্তু নিৰ্মূল হোৱাটো বা কণ্ট্ৰলিং হোৱাটো আজিলৈকে আমি দেখি পোৱা নাই। সামূহিক আচাৰ বৰুৱাঝাৰ আঞ্চলিকৰ সভাপতি আমি প্ৰচুদন ডেভেলপমেণ্ট সাৰ্ভিসেছ NGO হয় আৰু ইছাফ স্মল ফাইনেন্স বেংকৰ সহায়ৰ পৰা আমি আমাৰ ওদালগুৰি এলেকাত আমাৰ 5টামান আমি ষ্টাডি চেণ্টাৰ চলাই আছোঁ আৰু 20টামান আমি চিলড্ৰেন ক্লাব চলাই আছোঁ, বালাজী চিলড্ৰেন ক্লাব। আৰু আমাৰ উদ্দেশ্য এইটো যে সকলো শিশুৱে যাতে সুৰক্ষিত থাকে আৰু সকলো শিশুৱে যাতে উত্তম শিক্ষা পায় আৰু শৈক্ষিক পৰিৱেশত যাতে ডাঙৰ দীঘল হয়, এইটো আমাৰ কামনা আছে। আৰু তাৰে উদ্দেশ্য ৰাখি আজি আমি 12 জুন ৱৰ্ল্ড ডে এগেইনষ্ট চাইল্ড লেবাৰ, যাতে আমাৰ সমাজত যি চলি আছে কিছুমান শিশু শ্ৰমিক হৈ আছে আৰু কিছুমান শিশু সৰবৰাহ হৈ আছে, যাতে এইকেইটাক আমি কেনেকৈ কম কৰিব পাৰোঁ আৰু তাৰে উদ্দেশ্য ৰাখি আমি আশা আৰু বহুত বিষয়বোৰৰ লগত আজি আমি এদিনীয়া কৰ্মশালা ৰাখিলোঁ আৰু আমাৰ ষ্টুডেণ্ট কেইটাও উপস্থিত আছিলে। আমাৰ উদ্দেশ্য এইটো হয় যাতে আমি ভৱিষ্যতৰ নাগৰিকক আমি কেনেকৈ আজিৰ শিশুক আমি গঢ়িব পাৰোঁ, তাৰে উদ্দেশ্যত আমি কাম কৰি আছোঁ। ইয়াতে বিশেষকৈ ইয়াতে আলোচনা হৈছে যে আজি বৰ্তমানৰ সময়ছোৱাত আমাৰ সমাজখনত চাইল্ড ট্ৰাফিকিং হওক, চাইল্ড মেৰিজ হওক, চাইল্ড লেবাৰ হওক, বিভিন্ন চাইল্ড এবিউজ হওক, সমাজখনত আজিলৈকে কিন্তু নিৰ্মূল হোৱাটো বা কণ্ট্ৰলিং হোৱাটো আজিলৈকে আমি দেখি পোৱা নাই। আমি ছাত্ৰ সংগঠন হিচাপে বা নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন হিচাপে NGO হিচাপে বিভিন্ন ধৰণৰ আমি কাম কৰি আহিছোঁ বিগত সময়ছোৱাৰ পৰা আজিলৈকে, কিন্তু সেইখিনি বস্তু আজি পৰ্যন্ত আমাৰ সমাজত এই কাৰ্যকলাপ চলি থকাটো আমি দৃষ্টিগোচৰ হৈছে, যাৰ কাৰণে আজি আমি ইয়াতে বহিছোঁ, আলোচনা কৰিছোঁ আৰু এই আলোচনাৰ যোগেদি আমি যৌথভাৱে আমি কেনেধৰণৰ আমি ইনিচিয়েটিভ আমি ল'ব পাৰোঁ, আমাৰ সমাজখনক আমি কেনেধৰণৰ আমি সজাগতাৰ দিশত বা সজাগ আমি কৰিবলৈ পাৰিম বা কিছু চেঞ্জেছ আমি কেনেকুৱা আমি আনিবলৈ পাৰিম, ইয়াৰ ওপৰতে আজি আমি আলোচনা বিশেষভাৱে আমি অনুষ্ঠিত কৰিলোঁ। এই যে রসিগিলা যে এরকম এই যে এরকম আহে দেখছি না, এটাকে কি বলে না, বাঁধি।